নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কিছুমান প্ৰশ্ন লৈ আহিছোঁ মই আচলতে, আৰু এই প্ৰশ্নবিলাক স্পেচিফিকেলি মই অসমৰ ৰাইজক কৰিব বিচাৰিছোঁ। স্পেচিফিক বুলি ক'লে ঠিক নহ'ব, একেবাৰে স্পেচিফিক হ'লগৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। তো তেওঁ এইকেইদিন কলিকতাত বেংগলত কি কৈ আছে নকৈছে সেইবিলাক আমি যোৱা দুই এটা এপিছ'ডত কাভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু পৰৱৰ্তী সময়ত আৰু কাভাৰ কৰিম। কিন্তু এতিয়া মূল কথাটো হ'ল পৱন খেৰ এইটো খুব চেঞ্চিটিভ বিষয়, কাৰণ অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পৰ্কে কিছু তেওঁ মন্তব্য দিছিলে উইথ ডকুমেণ্টছ। তো তাৰপিছত দেখা গৈছে যে মানে গোটেই যে আমাৰ প্ৰশাসন যন্ত্ৰ, মানে অসমৰ স্মাৰ্ট পুলিচ, লাগিলে বেলেগ আমাৰ মহিলা কিডনেপ হৈ যাওক, কোনোবা ৰেপ হৈ যাওক, বাকী যি খুচি প্ৰব্লেম হৈ থাকক, কোনো দিগদাৰ নাই, কিন্তু তেওঁৰ পৰিয়ালটো সুৰক্ষিত থাকিব লাগে। তাৰ কাৰণে কিন্তু 24/7 অসম পুলিচ অহৰহ কাম কৰি আছে। কিন্তু আমি নাগৰিক, আমাৰ সকলোৰে সমান অধিকাৰ। এতিয়াতো পৱন খেৰকো পেলুঙা কিবা কিবি কৈছিলে, আৰু পাতাল চেবি ঢুনকে লিয়াংগা উস্কো, মানে এইবিলাক ডায়লগবিলাক শুনাৰ পিছত কেনেকুৱা লাগিছে জানো নাই? আগত কি হৈছিল, এতিয়া ধৰি লওক হিন্দী ফিল্ম যিবিলাক, এইবিলাকতো আৰু হিন্দী ফিল্ম হৈ থকা নাই, কিবা কিবি এটা হৈছে। আৰু আগত হিন্দী ফিল্মত ভিলেনবিলাকে কি কৰিছিলে, ভিলেনবিলাকে মানে হিৰো হোক, মানে নেক্সট হিৰো যোন হয়, যোন মানে ইমিডিয়েটলি তাৰ কাৰণে বহুত ডাঙৰ এটা চেলেঞ্জ। তেখেতৰ সম্বন্ধে কৈছিলে যে উস্কো পকড়কে লাও, জিন্দা ইয়া মুৰ্দা, মানে সি জিন্দা আন, ডেড বডি আন, কোনো নাই, মই তাক চাব বিচাৰি আছোঁ। কিন্তু ইমান মানে আমাৰ হিন্দী ফিল্মৰ ইমান মানে ডাঙৰ ডাঙৰ যিবিলাক ভিলেনবিলাকক কেতিয়াও মই এই ডায়লগটো শুনা নাই। উস্কো ঢুন কে লে আও, জিন্দা ইয়া মুৰ্দা, আগাৰ নেহি মিলতা তো পাতাল সে ভি ঢুন কে লে আও। তো যি নহওক, এইটো নতুনকৈ সংযোজন কৰিছে। এইটো কিন্তু আমাৰ হিন্দী ফিল্মৰ যিবিলাক ডাইৰেক্টৰ প্ৰডিউচাৰ আছে আমাৰ মুখ্যমন্ত্ৰীৰ পৰা এইটো হায়াৰ কৰিব পাৰে। হয়, তেওঁ অৱশ্যে কনচেণ্টটো লৈ ল'ব, নহ'লে আকৌ হেৰি কৰি দিব নহয়, 10 কোটি টকাৰ মানহানি কেছ কৰি দিব, বহুত ঝামেলা আছে। গতিকে আপোনাৰ ডাইৰেক্টৰ প্ৰডিউচাৰবিলাকে সেই কামটো কৰিব পাৰে। তো কথাটো হ'ল যে আপুনি পৱন খেৰাক কেনেকৈ আপুনি বিচাৰি ওলাব, সেইটো এই মুহূৰ্তত কিন্তু লাখটকীয়া এটা প্ৰশ্ন। কাৰণ অসমৰ যি সজাগ জনতা বা জেনজি যুৱ প্ৰজন্ম, মিডল ক্লাছ, তেওঁলোকৰ ভিতৰত কিন্তু এটা চৰ্চা হৈ আছে যে এই যে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহজন হিমন্ত বিশ্ব শৰ্মা, তেওঁ কুংকি চৌধুৰীৰ মমাই কোন হয় তাকে আজিলৈকে ধৰিব পৰা নাই। আৰু কুংকি চৌধুৰীৰ মামা কিন্তু হেৰিত বেলেগ ৰাজ্যত নাথাকে, এইটো ৰাজ্যতে আছে। আৰু কুংকি চৌধুৰীৰ মামা 24/7 অদৃশ্য শক্তিৰ নিচিনা কিন্তু কুংকি চৌধুৰীৰ আশে পাশে আছে। আৰু তেওঁৰ যি প্ৰভাৱ, সেই প্ৰভাৱ কিন্তু 4 মে'ত আপোনালোকে পাই যাব, আৰু সেইটো পজিটিভ প্ৰভাৱ হ'ব লাগে। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল, কুংকি চৌধুৰী যদি হাৰি যায়, হাৰিবতো নালাগে হিচাপত, চব যদি EVM CVM ঠিকেই থাকে, তথাপিও এণ্ড অফ দি ডে কোনে জিকিলে সেইটোৱে কথা। যদি হাৰি যায়, তেতিয়া কথাটো এনেকুৱা হ'ব যে গুৱাহাটীত স্বাভিমানীটো বাদে দিয়ক, অসমীয়া নাই। আগত মই বাক্যটো অলপ ভালকৈ কৈছিলোঁ যে স্বাভিমানী অসমীয়া নহয়, অসমীয়া নায়েই গুৱাহাটীত, বিশেষকৈ কুংকি চৌধুৰীৰ সমষ্টিত। একদম বেলেগ আৰু কোনো ষ্টৰী নাই। তেতিয়া কিন্তু বহুত অসমীয়া ওলাই ক'ব, না মই ভোট দিছিলোঁ নহয়, মই ভোট দিছিলোঁ, কমেণ্ট বক্সতো লিখিব, মইতো অসমীয়া। জানো আপুনি অসমীয়া হ'বই নোৱাৰে। আপুনি যদি অসমীয়া হয়, এই কুংকি চৌধুৰীৰ কাৰণে আপুনি এটা ভোট দিলেতো নহ'ব। যদি আৰু 100টা ভোট আপুনি দিয়াব পাৰিছে, তেতিয়াই আপুনি অসমীয়া। নহ'লেতো তাৰমানে কি হৈছে, আপুনি যদি কিবা কাৰণত এটা ভোট দিছেও, দি আকৌ ঘৰত সোমাই দিছে, তেতিয়াতো নহ'ব নহয়। আপুনি যদি অৰ্গেনাইজ কৰিব পৰা নাই। কিন্তু কুংকি চৌধুৰীৰ মামা, মই বাৰে প্ৰতি কৈ আছোঁ, মানে ইমান ইনফ্লুৱেঞ্চ কৰিছে, যাত কুংকি চৌধুৰী জিকাৰ ক্ষেত্ৰত কিন্তু বহুত ডাঙৰ এটা অৰিহণা থাকিব। আৰু এই বস্তুৰ খোলাচা কিন্তু হৈ থাকিব 4 মে'ৰ পিছত। আৰু খুব সম্ভৱ যিটো আমি 4 মে'
আমি এইটো খোলাসা কৰিব পাৰোঁ বা 5 মেতো এইটো খোলাসা কৰিব পাৰোঁ। গতিকে আপোনাৰ কিন্তু ডেইলি আপোনালোকে আমাৰ এপিসোড চাব, কোনো ঠিক নাই, আমি সারপ্রাইজ হয়তো আমি 4 মেৰ আগতো সেইটো ডিক্লেয়াৰ কৰি দিব পাৰোঁ। সেইটো কাৰণে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিব, ৰেগুলাৰ এইটো চাব, লাইক কমেণ্টছ কৰিব, আৰু যাতে বেছিকৈ বেছি মানুহে সাবস্ক্ৰাইব কৰে সেইটো খুব জৰুৰী হয়। কাৰণ অসমৰ যিবিলাক পুৰণা অসমীয়া মানুহ তাহাঁতিতো মোটামুটি কোনো নাই থকা অৱস্থা হৈ গ'ল। জেনজি বা মিডল ক্লাছ সজাগ জনতা কিন্তু কুংকি চৌধুৰী জিকাৰ লগে লগে কিন্তু গোটেই নেৰেটিভছটো চেঞ্জ হৈ যাব। অসমৰ ৰাজনীতিত এক ডাঙৰ প্ৰশ্ন আহি যাব। তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক অনুৰোধ কৰিছোঁ, আপুনি पवन खेर पिछत तेखर कि पवन खेर को मैं खीरा बना के खाऊंगा, पेलूंगा, पाताल से भी लेके आओ, किंतु मैं आईनर छात्र নহয়, একজন আপোনালোকৰ নিচিনা সাধাৰণ অসমীয়া, স্বাভিমানী সাধাৰণ অসমীয়া দেই, মই বুদ্ধিজীৱীও নহয়। খালি এটা কথা মোৰ অদ্ভুত লাগি আছে, মানে লিগেল এক্সপাৰ্টৰ যি বক্তব্য এই কেছটো যেতিয়া আপোনাৰ গুৱাহাটী হাইকোৰ্টত আকৌ সেইটো ৰিজেক্ট কৰিলে, তো গুৱাহাটী হাইকোৰ্ট বহুতে কৈ আছে, মই গুৱাহাটী সৰ্বোচ্চ ন্যায়ালয়ক মানে সন্মান জনাই ক'ব বিচাৰিছোঁ, কিন্তু এইটো আলোচনা হৈছে যে সেইটো মানে হেৰি হৈছে, মানে পলিটিকেলি ইনফ্লুৱেঞ্চ হৈছে। কিন্তু হয়, এইখন ইয়াত বেক কৰিলে আল্টিমেটলি তো এণ্ড অফ দি ডে সুপ্ৰিম কোৰ্টলৈ যাব। তো সুপ্ৰিম কোৰ্টত মামা এণ্ড কোম্পানী ইমান সোনকালে মানে ৰেহাই পাব তেনেকুৱা নহয় কিন্তু। কাৰণ পৱন খেৰ যে আছে, পৱন খেৰ তেওঁ কিন্তু খুব অৰ্ডিনাৰী কোনো মানুহ নহয়, দিমাগ থকা মানুহ। তেওঁলোকৰ যদি কিবা ভুলো হৈছে সেইটো কিন্তু তেওঁলোকে বাই দিছ টাইম এডজাষ্ট কৰিছে আৰু এডজাষ্ট তেওঁলোকে কৰি ল'ব। কিন্তু মহামান্য আদালতৰ অধিবক্তাই কৈ আছে, মোৰ আচৰিত লাগিছে দেই, মই কিন্তু ইয়াৰ আগত কোনো ভাৰ্ডিক্টত এই ধৰণৰ কথা বতৰা এই ধৰণৰ মই শুনাই নাই, আপোনালোকেও চাগে শুনা নাই। ক'ব বিচাৰিছে না হেৰি ৰিণিকী ভূঞা শৰ্মা তেওঁ নাকি মানে ইন'চেণ্ট, তেওঁ নাকি নন পলিটিকেল। একজন কৰ্পৰেট কেনেকৈ আপোনালোকে কওকচোন, কমেণ্ট বক্সত বিন্দাছ কমেণ্টছ কৰক। একজন কৰ্পৰেট তেওঁ নন পলিটিকেল কেনেকৈ হ'ব? কাৰণ কৰ্পৰেটৰ স্বাৰ্থ সিদ্ধি হ'বলৈ হ'লে, প্ৰফিট যদি মেক্সিমাম কমাবলৈ হয়, তেতিয়াহ'লে ৰাজনীতিৰ লগত তেওঁৰ এটা সংযোগ থাকিব লাগিব। আৰু কোনোবাই যদি ৰাজনৈতিক যদি বেনিফিট লৈছে কৰ্পৰেটে, যেনেকৈ আদানী আম্বানীয়ে লৈছে, কোভিডত আমি মৰি থাকিলোঁ, বৰবাদ হৈ গ'ল আমাৰ ইকনমি, কিন্তু আদানী আম্বানী দেখা গ'ল 400-500 গুণ তেওঁলোকৰ প্ৰফিট বাঢ়ি গৈছে, এতিয়াও তেওঁলোকে কমাই আছে। তো চিফ মিনিষ্টাৰে হওক বা প্ৰাইম মিনিষ্টাৰে হওক, তেওঁৰ পৰিয়ালৰ মেম্বাৰে হওক বা তেওঁৰ ঘনিষ্ঠ হওক, যদি বেনিফিটেড হয়, তেখেতক আপুনি ইন'চেণ্ট বুলি কেনেকৈ ক'ব? কোনো বেপাৰী, কোনো কৰ্পৰেট, কোনো ব্যৱসায়িক কি আপুনি কেতিয়াবা মানে ইন'চেণ্ট বুলি ক'ব পাৰে নেকি? আৰু কৈছে যে তেওঁ নন পলিটিকেল। অদ্ভুত কাৰবাৰ, মানে আছুৰ নিচিনা। আৰু আছু বোলে অৰাজনৈতিক সংগঠন, কিন্তু আছু আটাইতকৈ বেছি ৰাজনীতি কৰে। অৰাজনৈতিক মই তেতিয়া মানিলোঁ হয়, অকল যদি স্কুলত ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী এইবিলাক কেনেকৈ ডেভেলপ হ'ব, কি হ'ব নহ'ব, অসমীয়া মাধ্যমৰ স্কুলত যে ৰিজাল্ট বেয়া হৈ আছে তাক আৰু কেনেকৈ আমি আপগ্ৰেড কৰিব পাৰোঁ, সেইটোৱে আলোচনা তেওঁলোকৰ মটিভ হ'ব লাগিব। কিন্তু পলিটিকেল ইছ্যুত তেওঁলোকে মাত মাৰি থাকে, তেওঁলোক নন পলিটিকেল কেনেকৈ হ'ল? ৰিণিকী ভূঞা তেখেত নন পলিটিকেল কৈছে আপুনি, কিন্তু মোক কওকচোন হুজুৰ, যে খুদ মুখ্যমন্ত্ৰীৰ যোনটো হেৰি আপোনাৰ ৰোড শ্ব' শোভাবৰ্ধন বঢ়াৰ কাৰণে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী উপস্থিত আছিলে। शी इज ए पार्ट ऑफ द पॉलिटिकल रोड शो। तो हाउ शी बिकाम ए नन पॉलिटिकल? मोर किन्तु এই ক্ষুদ্ৰ দিমাগত মোৰ খেলা নাই। যদি কোনোবা লিগেল এক্সপাৰ্ট আছে, আমাৰ লিগেল এক্সপাৰ্টবিলাকো চাই আছে, আমাৰ সেইবিলাক চাই, কিন্তু মই তথাপিও আমাৰ লিগেল এক্সপাৰ্টটো আছেই, ছাবস্ক্ৰাইবাৰ হ'ব পাৰে, ফলোৱাৰ হ'ব পাৰে, ভিউৱাৰ্ছ হ'ব পাৰে, তেওঁলোকো কমেণ্ট দিব পাৰে। কাৰণ ৰঞ্জন চৌধুৰী এনেকুৱা একজন ব্যক্তি নহয়, যেতিয়া ৰঞ্জন গগৈ
এই ছেক্স স্কেমক লৈ হলঠেকত পৰিছিলে, অসমত কিন্তু তেখেতক ডিফেণ্ড কৰি কোনো একজন ব্যক্তিও কিন্তু লিখা নাই, কোনো প্ৰবন্ধ লিখা নাই। মোৰ প্ৰবন্ধ অসমীয়া প্ৰতিদিন কাকতত ওলাইছিলে। হয়, মই ৰঞ্জন চৌধুৰী আকৌ ৰঞ্জন গগৈৰ এগেইনষ্টত লিখিছোঁ, অসমীয়া প্ৰতিদিন কাকতত ওলাইছে লিড আৰ্টিকেল হিচাপে যে তেওঁ যেতিয়া ৰাজ্যসভালৈ প্ৰস্থান কৰিলে, তাৰপিছত মোৰ কিন্তু দুটাই আছে, তেখেতৰ ডিফেন্স কাউন্সিল হিচাপেও মই লিখিছোঁ, তেখেতৰ এগেইনষ্টতো লিখিছোঁ। গতিকে লয়াৰবিলাকেও জানিব লাগে যে একজন অপৰাধীক নিৰপৰাধী একজন লয়াৰে বনাব পাৰে, আৰু নিৰপৰাধীক অপৰাধী বনোৱাটো কিন্তু লয়াৰে পাৰে। গতিকে ওপৰৱালা ভগৱান গডে মোক দিমাগ দিছে। এই ৰঞ্জন চৌধুৰীৰ ওপৰত মোক কৈছিলে কোনোবাই মানহানি কেছ দিব, মই ক'লো ন, ৰঞ্জন গগৈ কেতিয়া ৰঞ্জন চৌধুৰীক জোকাৰি নলয়। প্ৰভু মামাজী, মই আপোনাক কৈছোঁ, আপুনি প্ৰথমতে আইডেণ্টিফাই কৰক যে কুংকি চৌধুৰীৰ মমা কোন হয়, আৰু যি মমা 24/7 কুংকি চৌধুৰীৰ লগত আছে, অদৃশ্য শক্তি হিচাপে, যাৰ ফলাফল আমি 4 মে পাম। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। লাইক কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব।